অন কৰিলি অন কৰিলি অ'কে সেই ফ'কাছ মাৰি দিবিচোন পাছত ব্ৰাইটনেছটো বঢ়াই পেলাই 11 নম্বৰ হ'ল ন 12 নম্বৰ আছে কি আছে শুনি ঐ মন্দিৰ যাবি দেই 12 নম্বৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো কি আছে চা হেৰি এ বি বি চি এণ্ড এ ডি অ'কে ট্ৰায়েংগল এটা আছে এ বি চি কি কৈছে চাবি দেই sides AB and BC and median AD of triangle ABC. Triangle এটা আছে নামটো ABC তাৰ দুটা সাইডৰ কথা কৈছে AB আৰু BC আৰু লগতে মিডিয়ান AD কথা কৈছে ঠিক আছে ABC ট্ৰায়াঙ্গলৰ AB সাইড আৰু BC সাইডৰ কথা কৈছে লগতে AD মিডিয়ানৰ কথা কৈছে আকৌ respectively proportional to sides PQ, QR and PM of PQR চাবি দে কি কৈছে শুনিবি গিভেন কি দিয়া আছে হেল্ল' গিভেন দিয়া আছে আমাৰ গিভেন এ বি দিয়া আছে বি চি দিয়া আছে আৰু মিডিয়ান এ ডি দিয়া আছে কাৰ সৈতে প্ৰপৰ্চনেল বুলি কৈছে এই তিনিটা বস্তু এ বি চি ট্ৰায়েংগলৰ হয় কৈছে যে পি কিউ কিউ আৰ আৰু মিডিয়ান পি এম চাই যা এই তিনিটা বস্তু দিয়া আছে কোৱা আছে যে এ বি বি চি এণ্ড মিডিয়ান এ ডি অব ট্ৰায়েংগল এ বি চি is respectively proportional to PQ, QR and median PM of triangle PQR ঠিক আছে proportional মানে কি গোটেইকেইটা ৰেচিঅ' কেইটা ইকুৱেল হ'ব মানে আমি কি গম পাম আমাৰ ABC ট্ৰায়াঙ্গলটাও লাগিব PQR ট্ৰায়াঙ্গলটাও লাগিব ABC ট্ৰায়াঙ্গলত ABC ট্ৰায়াঙ্গলৰ মিডিয়ান AD এডাল লাগিব AD মিডিয়ান মানে BCৰ মিড পইণ্ট মাৰ্কেচল D হ'ল ইয়াৰ পৰা মই আঁকি দিলোঁ AD মিডিয়ান অ'কে নেক্সট PQR ট্ৰায়াঙ্গলটাও লাগিব মোক তেতিয়াহ'লে PQR আৰু QRৰ ওপৰত M পইণ্ট এটা লাগিব যিটো মিড পইণ্ট হয় QRৰ PMডাল হৈছে মিডিয়ান কৈছে যে AB বাই PQ BC বাই QR আৰু AD বাই PM গোটেইকেইটা প্ৰপৰ্চনত আছে মানে ইকুৱেল ৰেচিঅ' হয় এতিয়া আমি শ্ব' কৰিব লাগে উই হেভ টু শ্ব' উই হেভ গিভেন এনেকৈ লিখি লওঁ ইন ট্ৰায়েংগল ABC and triangle PQR given we have to show কি show কৰিব লাগে we have to show that triangle ABC similar to triangle PQR okay এইখিনি কৰাৰ আমি প্ৰচিড কৰাৰ আগতে চাই লওঁ প্ৰচিড কৰাৰ আগতে ভাবি ল'ব লাগিব চাই লওঁ চা কি দেখাব কৈছে ABC আৰু PQR যদি নহ'লে ভালকৈ মন কৰিছ ন ABC আৰু PQR আধা আধি ইনফৰমেশ্যন আমাক দি থোৱা আছে কেনেকৈ গম পাওঁ ইয়াৰ AB ডাল ইয়াৰ PQ সৈতে ইয়াৰ BC ডাল ইয়াৰ মানে S হৈয়ে আছে দুটা Sটো হৈয়ে আছে ইয়াতো তই AC আৰু PR কিবা এটা ইনফৰমেশ্যন উলিয়াই S কৰি দে ইয়াৰ ফিৰ এই তাৰ কমন আখৰ কি বাৰু ইয়াৰ কমন আখৰ কি কেনেবাকৈ যদি বি এংগলটো কিউ এংগলটো সমান দেখা দিব পাৰোঁ তো এছ মতে ডাঙৰ এই এ বি চি আৰু পি কিউৰ কি হৈ যাব চিমিলাৰ হৈ যাব ঘটনাটো হ'ল বি আৰু কিউ ইকুৱেল দেখাওঁ কেনেকৈ এটা বস্তু আমি জানো যে চাবি দেই ঘটনাত যাবি চাবি এইটো যে মই লিখা আছে এইটো মই এনেকৈ লিখিলোঁ চাবিচোন দেই এ বি বাই পি কিউ লিখিলোঁ বি চিৰ জেগাত মই যদি হাফ অফ বি চি লিখোঁ আৰু তলত মই হাফ অফ কিউ আৰ লগাই দিওঁ তেতিয়া মোৰ ইমান একো দিগদাৰী নহয় কেলৈ ওপৰত দুটাতে হাফ লাগি গ'ল কেঞ্চেল গৈ পেলাই বি চি বাই কিউ আৰে বাচি থাকিব তো ওপৰৰ তলে ছেইম নাম্বাৰে মাল্টিপ্লাই কৰি দিয়াটো এলাউড আছে গম পালি কি ক'লোঁ মই যে ফ্ৰেকশ্যনৰ ওপৰে তলে ছেইম নাম্বাৰ মাল্টিপ্লাই কৰি দিয়াটো এলাউড থাকে তো এইটো যি লিখা আছে মই সেইটোৱে লিখিছোঁ জাষ্ট খালি বি চি আৰু কিউ আৰৰ আগত ওপৰত আৰু তলত মই হাফ এটা লগাই দিছোঁ ঠিক আছে কি লগাইছোঁ কম এতিয়া বস্তু এটা চাচোন দেই এ বি পি কিউ জৈচা হে বৈচাই লিখিলোঁ গিভেনৰ পৰা আহি আছে হাফ অফ বি চি মানে কি বাৰু চা ডি টু বি চিৰ মিড পইণ্ট নহয় জানো তো বি ডি আৰু চি ডি দুইটাই বি চিৰ কি হ'ব আধা তেনেকৈ কিউ এম আৰু আৰ এম দুইটাই কিউ আৰৰ আধা তো মই এই যে হাফ বি চি লিখা আছে হাফ বি চিৰ সলনি মই বি ডি লিখিব পাৰোঁ নেকি পাৰোঁ ন গেলা
ক'ত ইয়ালে কোনখিনি পৰা লাগি ধৰিলি ক এক্সেক্টলি সেইকাৰণে কৈছোঁ ইয়ালে চা দুটা ট্ৰাইংগল দিয়া আছে এ বি চি আৰু পি কিউ আৰ এ বি চিৰ ওপৰ পাৰ্টকেইটা দিয়া আছে এ বি বি চি আৰু মিডিয়ান এ ডি পি কিউ আৰৰ তলৰ পাৰ্টকেইটা দিয়া আছে পি কিউ কিউ আৰ আৰু মিডিয়ান পি এম এ বি দিয়া আছে বি চি দিয়া আছে এ ডি দিয়া আছে তাৰ কি দিয়া আছে পি কিউ দিয়া আছে কিউ আৰ দিয়া আছে পি এম দিয়া আছে ঠিক আছে গোটেইকেইটা প্ৰপৰ্শ্যন বুলি কৈছে প্ৰপৰ্শ্যন আছে মই লিখি ল'লোঁ ঠিক আছে অ'কে চাই যা ছোৱালী আমি শ্ব' কৰিব লাগে গোটেই এ বি চি ট্ৰাইংগলটো গোটেই পি কিউ আৰ ট্ৰাইংগলৰ সৈতে চিমিলাৰ বুলি মন কৰ চিমিলাৰ দেখাবলৈ হ'লে আধা আধি ইনফৰ্মেশ্যন আমাক দিয়া আছে কি দিয়া আছে এ বিডাল পি কিউৰ সৈতে দিয়া আছে বি চিডাল কিউৰ সৈতে দিয়া আছে ইয়াতো চিমিলাৰ দেখাবলৈ মই এ চি আৰু কিউ আৰু এ চি আৰু পি আৰু উলিয়াই দিওঁ এছ 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 হৈ যাব খালি এ চি আৰু পি আৰ উলিয়াবলৈ আমাৰ একো হাতত এতিয়া ইনফৰ্মেশ্যন আমাৰ ওচৰত ইমান নাই ইয়াত দেখিছ বি বি ছেইম আছে কিউ কিউ ছেইম আছে তো ইয়াৰ এই বি এংগলটো আৰু এই কিউ এংগলটো ইকুৱেল উলিয়াই দে এতিয়া কি হ'ব গম পাওঁ চাইড এংগল চাইড এংগল চাইড মতে এ বি চি ট্ৰাইংগলটো এ ডিডাল পাছত ইগন'ৰ হৈ যাব পি এমডাল ইগন'ৰ হৈ যাব চাইড এংগল চাইড মতে দুটা ট্ৰাইংগল কি হৈ যাব চিমিলাৰ হৈ যাব ঠিক আছে অ'কে মই কি কৰিলোঁ দিয়া বস্তুটোকে লিখি ল'লোঁ টুইষ্ট এটা কি কৰিলোঁ বি চি আৰু কিউ আৰু দুইটাৰ লগতে হাফ আৰু হাফ এটা মই মাল্টিপ্লাই কৰিলোঁ তলৰ ওপৰত হাফ মাল্টিপ্লাই কৰিবলৈ এলাউড আছে ঠিক আছে হাফ বুলি নহয় যিকোনো বস্তু মাল্টিপ্লাই কৰিবলৈ এলাউড আছে ছেম হ'ব লাগিব কাট খাই যাতে বি চি আৰু কিউ আৰ থাকি যায় কৃষ্ণ এই ডি বিন্দুটো বি চিৰ মিড পইণ্ট হয়নে তো বি ডি আৰু চি ডিখন ছেইম বস্তু হয়নে তেনেকৈ এম বিন্দুটো এম পইণ্টটো কিউ আৰৰ মিড পইণ্ট তো কিউ এম আৰু আৰ এম ছেইম বস্তু হয় তো এই বি ডিখনক মই হাফ অফ বি চি বুলি ক'ব পাৰিম নি বা এই চি ডিখনক হাফ অফ বি চি বুলি ক'ব পাৰিম তেনেকৈ মই এই কিউ এমখনক হাফ অফ কিউ আৰ আৰু আৰ এমখনক হাফ অফ কিউ আৰ ক'ব পাৰিম ইয়াত যে কি লিখা আছে হাফ অফ বি চি খন মই বি ডি বুলি লিখাতকৈ দিগদাৰ আছে নাই হাফ অফ বি চি খন মই লিখিম বি ডি হাফ অফ কিউ আৰ খন কি লিখিম বাৰু কিউ এম ইয়াত পালোগৈ এ ডি বাই পি এম এতিয়া মন কৰ দেই ওপৰত যিকেইটা লিখা আছে সেইকেইটা কোনোবা এটা ট্ৰাইংগলৰ পাৰ্ট নেকি এ বি বি ডি এ ডি এ বি বি ডি এ ডি এ বি বি ডি এ ডি তলৰটোত চা পি কিউ কিউ এম পি এম পি কিউ কিউ এম পি এম এ ডি বি ডি এ ডি চৰি এ বি বি ডি এ ডি এ বি বি ডি এ ডি কোনটো ট্ৰাইংগল নামটো ট্ৰাইংগল কি দিম মই এ বি চি কোনোবা কৈছে নেকি কোনে চি কৈছে চি কৈছিল পাক চি অহাই নাই আছোন আমাক কনচিডাৰেশ্যনলৈ এ বি বি ডি নামটো কি হ'ব এ বি ডি ট্ৰাইংগল এই ট্ৰাইংগল নাম কি হ'ব পি কিউ কিউ এম পি এম পি কিউ কিউ এম পি এম নামটো কি হ'ব পি কিউ এম তো এইটো এছ 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 দেখিছ নি বাৰু তেতিয়াহ'লে মই ক'ব পাৰোঁনে মই কি ক'ব পাৰোঁ মই ক'ব পাৰোঁ যে ট্ৰাইংগল এ বি ডি চিমিলাৰ টু ট্ৰাইংগল পি কিউ এম এছ 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 চিমিলাৰিটি ক্ৰাইটেৰিয়ন অ'কে যদি চিমিলাৰ হৈ গ'ল এইফালৰ ট্ৰাইংগলটো আৰু এইফালৰ ট্ৰাইংগলটো মন কৰ না এই বি এংগলটো আৰু কিউ এংগলটো সমান নি বাৰু বি এংগলটো আৰু কিউ এংগলটো সমান নি হ'বনে নহ'ব যদি চিমিলাৰ হৈ যায় কৰেছপণ্ডিং এংগলবোৰ সমান হৈ যায় নে নহয় যায় হৈ যায় তো ইয়াত বিৰ জেগাত ইয়াত কোন আছে কিউ তো এই বি এংগলটো আৰু এই কিউ এংগলটো সমান হৈ যাবনে যাব তো এংগল বি ইজ ইকুৱেল টু এংগল কিউ কি লিখিম কৰেছপণ্ডিং এংগলছ অফ similar triangles are equal ঠিক আছে এতিয়া হৈ গ'ল এতিয়া আমি লিখিম ফ্ৰম যেটো কৰিব লিখা আছে ফ্ৰম ট্ৰাইংগল এ বি চি কমা ট্ৰাইংগল পি কিউ আৰ চাই যাবি দেই চাই যাবি আধা আধি বস্তু দি থোৱা আছে এই পাৰ্টটো দিয়াই আছে মই লিখি লওঁ যে এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ এইটো দিয়াই আছে বেকেটত লিখি দিম মই গিভেন বুলি লগত মন কৰিবি ইয়াত কমন পইণ্টটো হৈছে ইয়াত কমন পইণ্টটো হৈছে কিউ তো এংগল বি আৰু এংগল কিউ এই মাত্ৰ মই ইকুৱেল পালোঁ এতিয়া মন কৰিছা এই যদি এই মিডিয়ানডাল যদি পাহৰি যাওঁ তহঁতি অকলে ডাঙৰ ডাঙৰ ট্ৰাইংগলকেইটা চাওঁ এ বিডাল পি কিউৰ সৈতে ৰেচিঅ'টো আৰু বি চিডাল কিউৰ সৈতে ৰেচিঅ'টো দুইটা ইকুৱেল ডেট মিনছ তাহাঁতি প্ৰপৰ্চনেল আৰু তাহাঁতৰ মাজত থকা বি এংগলটো আৰু কিউ এংগলটো ইকুৱেল হৈ গ'ল ডেট মিনছ এই ট্ৰাইংগলটো কি হৈ যাব কোনটো কণ্ডিশ্যন কোনটো চিমিলাৰিটি ক্ৰাইটেৰিয়া
SAS তো ট্রায়াঙ্গেল রনি গম পাইছো ট্রায়াঙ্গেল ABC similar to triangle PQR SAS similarity criteria oh করে বারো হয়ে গ'ল 13 টকা দিয়া হা ক ওকে 5683 8653 কৰিলি 35868 কৰিলি 339 অ চাইছো কৈ থাক চাইছো পিছফালে আনসার দিয়া থাকে নি কৃপি আনসার দিয়া থাকে নি পিছফালে কেইটা স্টেপ আছে চা ओके चलो क्वेश्चन करूँ 13 नंबर कैसे साहब D is a point on side BC of a triangle ABC such that ADC is equal to BAC कोनी भी देखी कैसे D is a point side BC of triangle ABC টা উলিয়াইছো মই triangle ABC এটা ললো বাৰু তাৰপিছত ক'লে যে D এটা পইণ্ট আছে ক'ত ABC যদি এটো হয় এটো মই ওপৰ দিম D এটা পইণ্ট আছে ইয়াত such that হেৰি such that ADC is equal to BAC BAC যিমান ADC কিমান মন কৰিবচোন দেই মন কৰিবি যদি মই D পইণ্ট লৈ পেলাই মই ADC জইন কৰি দিওঁ তহঁতক কোনোবা ফালৰ পৰা ADC টো আৰু BAC টো সেম লাগিছে নে নাই লগা প্ৰথমতে এইটো নাই লগা BAC টো ইমানটো ADC টো 8 পাৰ্ট 90 ডিগ্ৰী আছে হয়নে তো মই ফিগাৰটো বেলেগ ধৰণে আঁকিব লাগিব তাত সবতছে মোৰ সুবিধাজনক ফিগাৰটো হৈছে মোৰ 90 ডিগ্ৰী কৰা তো কি কৰোঁ এইটো লৈ পেলাই এনেকৈ 90 ডিগ্ৰী আঁকি দিওঁ यहाँ पर ADC এটা কৰি দিওঁ BAC আৰু ADC এটা লাগিছে নে BAC টো যিমান ADC টো কিমান ওকে এটা মন কৰ কি কোৱা আছে কোৱেশ্চনটোত কোৱেশ্চন কোৱা আছে ইন ট্ৰায়াঙ্গল ABC D is a point on side BC such that angle ADC is equal to angle BAC. How it goes? We have to prove, but we have to show CA square is equal to CB into CD. CB into CD. এই এনেকুৱা কুৱেশ্যন আমি কৰি আহিছোঁ কিন্তু দেই ক'ত কৰি আহিছোঁ গম পাওঁ কৰি আহিছোঁ আমি হেৰিত কৰি আহিছোঁ 5 নম্বৰ কুৱেশ্যন কৰি আহিছোঁ 5 নম্বৰ 5 নম্বৰ কুৱেশ্যন এক্সেক্টলি এইটো কুৱেশ্যন হয় খালি বস্তু এটা মন কৰ চাইডে সিমিলাৰ ট্ৰায়াঙ্গলছত এনেকুৱা বস্তুটো জিন্দগীত পোৱা নাই এই মাল্টিপ্লিকেশ্যন হয়নে তো মানে এইটো মাল্টিপ্লিকেশ্যন একচুৱেলি নাছিলে ভাবচোন কি আছিলে এইটো কি আছিলে চাগে যে এনেকৈ মাল্টিপ্লাই হৈ গ'ল দুটা এনেকৈ ৰেচিঅ' বা ফ্ৰেকশ্যন এনেকৈ থাকিলে ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিনে তো একচুৱেলি ক্ৰছ মাল্টিপ্লাই হৈ আছে কি ভাবিব লাগিব এইটো প্ৰথমতে ভাবি লওঁ তাৰপিছত এইখিনি সলিউশ্যনৰ পাৰ্ট নহয় এইখিনি আমি ভাবাৰ পাৰ্টহে CA স্কোৱাৰটোক মই CA ইনটু CA বুলি ক'ব পাৰিমনে পাৰিলোঁ আৰু লগতে CB ইনটু CDও হৈ আছে মন কৰিছেনে কথা এটা CA এইপিনে ৰাখ ইয়াৰ পৰা ৰেণ্ডমলি CB বা CD কিবা এটা নমাই গুচি আহ মই CBয়ে নমাই দিলোঁ যা ইয়াত CD থাকিলে ইয়ালৈ আকৌ এইটো CA নামি গুচি গ'ল এইকণ ধৰিব পাৰিছনে মোক সেইটো কওঁ যে CA এটা ইয়াত ৰাখিলোঁ CBটো নমাই আনিলোঁ CDটো ইয়াত ৰাখিলোঁ ইয়াৰ CA এটা নমাই লৈ গুচি গ'ল পাৰি কৰিব পাৰোঁনে চিয়'ৰ সঞ্জিনী গম পাইছে কথাটো যে এইটো আছিলে CA স্কোৱাৰ আছে স্কোৱাৰ মানে একেটা বস্তু দুবাৰ মাল্টিপ্লাই হৈ আছে তো মই CA স্কোৱাৰৰ জেগাত CA ইনটু CA লিখি ল'লোঁ এনেকৈ আমি সিমিলাৰ ট্ৰায়াঙ্গলৰ চেপ্টাৰত পোৱাই নাই আজিলৈকে আমি কেনেকৈ পাইছোঁ এনেকৈ পাইছোঁ হয়নে তো
আমি ভাবিম যে ইহঁতি মাল্টিপ্লাই হৈ আছে মানে ক্ৰছ মাল্টিপ্লাই কৰিলোঁ মানে ক্ৰছকৈ মাল্টিপ্লাই কৰিলোঁ তো কি কৰিম চি এ এটা ইয়াত ৰাখিলোঁ এই চি বিটো তললৈ নমাই গুচি আহিলোঁ চি ডিটো ইয়াত ৰাখি থৈ দিলোঁ এই চি এটো তললৈ গুচি গ'লোঁ এতিয়া তহঁতি মন কৰ কোনকেইটা ট্ৰাইংগল চিমিলাৰ কৰিব লাগে ওপৰ ট্ৰাইংগলৰ নামটো চাচোন এইটোক মই এ চি ডি বুলি ক'ব পাৰোঁনে বা এইটো এনেকৈ ক'ব পাৰোঁনে চৰি এইটোক মই এ চি ডি ট্ৰাইংগল বুলি ক'ব পাৰোঁনে এটা যদি এ চি ডি ট্ৰাইংগল হয় এইটো কি হ'ব বি চি এ বা আৰু এটা কাম কৰিব পাৰোঁ এ ডি চি বুলি ক'ব পাৰোঁ কাৰণ ইয়াত এ ডি চি এংগল এটা দি থোৱা আছে তো মই যদি কওঁ ইয়াত যোনটো সুবিধা হয় সেইটো কবি আৰু কাৰণ ইয়াত এ ডি চি বুলি দি থোৱা আছিলে তো মই এ ডি চি যদি কওঁ ইয়াত কি ক'ব লাগিব বি ঠিক আছে তো মই কি লিখিম চা ফ্ৰম ট্ৰাইংগল এ ডি চি কমা ট্ৰাইংগল বি এ চি প্ৰথম কথাটোৱে কি হ'ব চা এ ডি চি আৰু বি এ চিৰ ইকুৱেল দি থোৱা আছেনে লিখি লওঁ এটা এংগল ইকুৱেল দিয়ে থোৱা আছে এংগল এ ডি চি ইজ ইকুৱেল টু এংগল বি এ চি এজৰ এংগল ওৱান পেয়াৰ অফ এংগল ইকুৱেল দিয়ে থোৱা আছে নেক্সট ভাবোঁ এতিয়া শুনিবি দেই ফিগাৰটোলৈ আহক এতিয়া এ ডি চি আমি অত দেৰিৰ পৰা ফিগাৰটো নোচোৱাকৈ কামবোৰ কৰি এতিয়া ফিগাৰটো চাওঁ এ ডি চি বি এ চি কি বস্তু এ ডি চি এইটো ট্ৰাইংগল বি এ চি এই গোটেই ট্ৰাইংগলটো কিবা এটা কমন ট্ৰাইংগল সোমাই আছে নি বাৰু চৰি কি ক'ৰবা এটা কমন এংগল সোমাই আছে নি বাৰু এ ডি চি এই আধা ফালটো আৰু বি এ চি গোটেই ট্ৰাইংগলটো কিবা এটা এংগল কমন সোমাই আছেনে কোনো এংগল কমন সোমাই আছে ধৰিব পাৰিছে নাই পৰা আছে হয়নে একজেক্টলি এংগল চিটো কাৰণ এ ডি চি হৈছে এই আধা ফাল ট্ৰাইংগলটো এইকণ নাইকিয়া বি এছ এ ডি চি কি লিখা আছে ৰাস্তাটো চাই লওঁ ৰাস্তাটো চাই এটলিষ্ট এ ডি চি পৰা উভতি এইলৈকে আহিব লাগিব না তো এ ডি চি এইটো এই ট্ৰাইংগল ঠিক আছে আৰু এইটো কি বি এ চিটো গোটেই এইটোৱে আৰু কিবা এটা কমন এংগল সোমাই আছে কোনো সোমাই আছে চিটো লিখি দিলোঁ চি কমন এংগল হেন্স ট্ৰাইংগল এ ডি চি চিমিলাৰ টু ট্ৰাইংগল বি এ চি এতিয়া আমি কৰিম ইয়াৰ নিচিনা কামটো শুনিবি দেই এইটো আমি এক্সট্ৰাকৈ বনাই থৈছোঁ আমাক কি লাগে চাবলৈ ঠিক আছে এতিয়া চান ইয়াৰ পৰা যদি মই চাবি ইয়াৰ পৰা যদি মই চি এ লওঁ ইয়াৰ পৰা কি ল'ব লাগিব চি বি ইয়াত যদি মই চি এ লওঁ ইয়াত মই চি বি ল'ব লাগিব আকৌ চা ইয়াত যদি মই চি ডি লওঁ ইয়াত কি ল'ব লাগিব চি ডি চি এ এনেকৈ আছে ক্ৰছকৈ মাল্টিপ্লাই কৰি দে চি এ ইনটু চি এ হৈ যাব ইয়াত চি বি ইনটু চি ডি হৈ যাব এইপিনে চি এ স্কুৱেৰ হৈ যাব এইপিনে চি বি ইনটু চি ডি হৈ যাব হৈ গ'ল ধৰিব নোৱাৰি নি চাই ল দেই এবাৰ খালি ধৰিব নোৱাৰা পাৰ্টটো মোক ক লিখি লওক লাগিলে তাৰপিছত ধৰিব নোৱাৰা পাৰ্টটো মোক ক কি
15 15 কি দিয়া আছে এইটা ইজি কোয়েশ্চন है पक्का না হবে আজি তাহলে কামরা করো 20 वाला খতমে করব না বাকি 14 টো যদি টাইম হয় করব টাইম নহল নকৰা এটা কাইলে করব 14 টো কাইলে পাক হেৰি কাইলে পাক কামরা কৰিম দে খালি মেথছ বহিখন আনিবি লগতে প্ৰেক্টিছ বহিখন আনিবি কাইলে পা আৰু মানে হাফ এন আৱাৰ ট্ৰিগোনোমেট্ৰি চলিব বাকিখিনি আমি প্ৰেক্টিছ কৰিম ঠিক আছে 15 নম্বৰ কোৱেশ্চন কি কৈছে কৰিবি 15 নম্বৰ কোৱেশ্চন কৈছে যে a vertical pole of length 6 meter vertical pole টা আছে নামটো দিলো মই তাৰ AB তাৰ length 6 meter বলে আৰু তাৰ হি cast a shadow of 4 meter 4 meter shadow cast কৰিল ঠিক আছে এটা 6 meter এটা 4 meter pole টোৰ নাম AB shadow টোৰ নাম BC তেনেকৈ কৈছে যে and at the same time a tower ডাঙৰ টাৱাৰ এটা আছে টাৱাৰটোৱে শ্যাডো কাষ্ট কৰে তোৰ 28 সেন্টিমিটাৰৰ এইটো হৈছে PQR এটা কথা আমি জানোনে যে পোলে হওক বা টাৱাৰে হওক উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড 90 ডিগ্ৰী এংগলত সদায় পুটা হয় শিওৰ হয়নে ওকে তো এইটো এংগল 90 ডিগ্ৰী বুলি আমি গম পাওঁই হয়নে ওকে তাৰপিছত আৰু এটা বস্তু লিখো হেৰি হৈ গ'ল এটা মই লিখিব লাগে given in a vertical pole বা ये vertical pole height AB is equal to 6 meter আকৌ pole shadow length BC is equal to 4 meter একেলগে হৈ গ'ল at the same time height of tower is equal to PQ নাজানো shadow length of tower is equal to QR is equal to 28 centimeter বুলি দিয়া আছে 28 cm দিয়া আছে এইটো সেন্টিমিটাৰ নে মিটাৰ বাৰু মিটাৰ সৰি দেই মিটাৰ 28 মিটাৰ সেন্টিমিটাৰ কে লিখিলো এতিয়া আছে from triangle ABC, triangle PQR প্ৰথমতে কি লিখিম angle B is equal to angle Q both are 90 degree এটা কন্ডিশন কি বুলি লিখিম মই pole tower both perpendicular to the ground তাৰপিছত মই শুনিবি দেই এই এংগল C2 আৰু এংগল R2 ইকুৱেল হয় কেলে জানোনে শুনিবিচোন দেই মানকে চল ইয়াত সূৰ্যটো আছে সানটো আছে তো সান ৰেজ আহিব এনেকৈ আৰু ইহঁত দুটা যদি একেটা প্লেছতে হয় একেটা জেগাতে হয় আৰু একেটা টাইমতে সানে সব বস্তুৰ লগতে এংগলটো সেম কৰে ফৰ এংগল এনেকুৱা এংগল এইটো সান ন এই বস্তু এটা এই সানে যে সান ৰেজখিনি পঠিয়াব এই যে এংগল এটা বনিব যে শ্যাডোটো আৰু সান ৰেজৰ মাজত এই এংগলটো সদায় সেম হ'ব এট এন স্পেচিফিক পজিশ্যন অফ টাইপ স্পেচিফিক এমাউণ্ট নহয় স্পেচিফিক টাইম মানে 3টা বজাত 3টা 2 বজাত 3টা 15 বজাত সেই স্পেচিফিক টাইমটোৰ কাৰণে সানৰ এংগলটো সদায় সেম হ'ব একেটা জেগাতে থকা সব বস্তুৰ কাৰণে তই ৰখি আছোঁ মই ৰখি আছোঁ টাৱাৰটা ৰখি আছে এই ষ্টেণ্ডাৰ ৰখি আছে গছজোপা ৰখি আছে সৰু চৰাই এটা ৰখি আছে ডাঙৰ কিবা জীৱ জন্তু এটা ৰখি আছে চবৰে কাৰণে সেই স্পেচিফিক জেগাটোত সেই স্পেচিফিক টাইমটোত সানে কৰা এংগলটো সদায় সেম হ'ব তো এই চি এংগলটো আৰু আৰ এংগলটো এই চি এংগলটো আৰ এংগলটো সদায় ইকুৱেল হ'ব এনেকুৱা নহয় যে 3টা বজাত 30 ডিগ্ৰী হৈ আছে 4টা বজাত 30 ডিগ্ৰী হৈছে নহয় এংগলটো চেঞ্জ হৈ থাকিব বাট এট এ টাইম যদি
একজেক্টলি কিবা এটা টাইমত 3:15 চাম তো দুইটা এংগল চেম পাবি সদায় খালি জেগাটো চেম হ'ব লাগিব দেই তই ইয়াত আছ মই আমেৰিকাত চুনি মানুহ কি লিখিম এংগল made by sun with the object is same বা sun rays তো আমি লিখিব পাৰোঁ ট্ৰাইংগল ABC similar to triangle PQR কি হ'ব এংগল similar যদি হৈ যায় মই কি লিখিব পাৰোঁ এতিয়া similar যদি হৈ যায় মই কি লিখিব পাৰোঁ AB by PQ is equal to BC by QR ইয়াত আমি কি পাম AB মানে পাম মই 6 PQ মানে নাজানো BC মানে 4 পালোঁ QR মানে মই পালোঁ 28 4 28ক 7 টাইমছ যায় PQ to cross multiply যাব 6 to এপিনে cross multiply হ'ব 7 ৰ লগত PQ to 1 ৰ লগত multiply হ'ব আনসাৰ হ'ল মোৰ 42 is equal to PQ that means PQ is equal to 42 মিটাৰ তো টাৱাৰৰ হাইট হ'ব 42 মিটাৰ সিমিলাৰ ট্ৰায়াঙ্গল কনসেপ্টৰ পৰা আমাৰ দুটা নজনা বস্তুৰ হাইট উলিয়াই দিব পাৰি কাৰণ ইহঁতে কি ফৰ্ম কৰিছে ৰাইট এংগল ট্ৰায়াঙ্গলে ফৰ্ম কৰিছে যেতিয়া শ্যাডো কাষ্ট কৰে সানে আমাৰ গ্ৰাউণ্ডৰ ৰেসপেক্টত সদায় ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম হয় কেলে কাৰণ বস্তুবোৰ গ্ৰাউণ্ডৰ লগত 90 ডিগ্ৰীত পুতি থোৱা হয় সদায় ৰাইট এংগল ট্ৰায়াঙ্গল বনাব আবা প্ৰিভি মোবাইল দেবেন না যদি গিভেনখিনি মন দিলেহে আমাৰ পাছৰখিনি কৰিব পাৰিম আমি গিভেনখিনিতে গোটেই কুৱেশ্যন সোমাই থাকে গিভেনখিনিৰ পাছত জাষ্ট খালি নিয়মটো কেনেকৈ কৰিম সেইটো মনত ৰাখিলে হ'ল মানে আৰু গম পালেই হ'ল হ'ব এই পাৰ্টটো মোহৰ দেই 15 কুৱেশ্যন আছে
15 নহয় সৰি 16 নম্বৰ কুৱেশ্যন আছে হোপফুলি নহ'লে ট্ৰাইংগল কেইটা আঁকি লৈছিলি নাই আঁকা আঁকিলি অ'কে আঁকিছিলি নে ট্ৰাইংগল কেইটা অ'কে 16টো চা কি আছে এ ডি আৰু পি এম আৰ মিডিয়ানছ অফ ট্ৰাইংগল এ বি চি এণ্ড পি কিউ আৰ দুটো ট্ৰাইংগল কৈছে এ বি চি এটা ট্ৰাইংগল মিডিয়ান এ ডি তাৰপিছত পি কিউ আৰ এটা ট্ৰাইংগল পি কিউ আৰ এটা ট্ৰাইংগল পি এম ডাল মিডিয়ান দেই কৈছে যে কি given 16 number question 16 given in triangle ABC comma triangle PQR AB AD and PM are medians AD and PM are medians we have to show question and proof question we have to prove no medians to whatever বস্তু দিয়া আছে also triangle ABC similar to triangle PQR দিয়া আছে দেই ABC PQR দিয়া আছে okay we have to prove क्या प्रूफ करना है हमको प्रूफ करना है कि AB by PQ is equal to AD by PM observe বাকি একো নাজানিলো একোৱে দিয়া নাই অকল বোলে এইটো বস্তু দিয়া আছে তেতিয়াও তহঁতি ক'ব পাৰিবি যে কি কৰিব লাগে শুন বাকি একো দিয়া নাই বুলি ভাবিলে একোৱে দিয়া নাই অকল ধৰক এই বক্সত থকা ভিতৰত বস্তু দি থোৱা ঠিক আছে কি কনক্লুজন উলিয়াব পাৰিবি সেইটো চা ইয়াৰ পৰা ওপৰত আখৰ কি একে দেখিছ ইয়াতো কি দেখিছ তো এই এংগল এ আৰু এংগল পি কিবা এটা ৰিলেশ্যন বনিব পাৰে চাগে থৈ দে ওপৰত ট্ৰাইংগল এটা নামটো কচোন এ বি এ নহয় যেনিবা এ বি এ ট্ৰাইংগল হ'ব নোৱাৰে এ বি ডি আৰু তলৰ ট্ৰাইংগলটো হ'ব পি কিউ হ'ব সেইখিনি কৰাৰ আগতে বাকীখিনি চা এ বি ডি আৰু পি কিউ এম কেনেবাকৈ চিমিলাৰ হ'ব পাৰে নি চাই লওঁ দেই এ বি ডি আৰু পি কিউ এম বাৰু কথা এটা এতিয়া মন কৰিবি শুনিবি দেই এ বি ডি ট্ৰাইংগল মানে আমাৰ প্ৰথমতে আমি কাম এটা কৰোঁ এই বস্তুটোৰ পৰা গোটেইখিনি লিখি লওঁ তেতিয়া আমাৰ কেনেবাকৈ এই ট্ৰাইংগল এটা চিমিলাৰ কৰিবলৈ কিবা ইনফৰ্মেশ্যন ওলাই বা চাওঁচোন প্ৰথমতে লিখি লওঁ ট্ৰাইংগল এ বি চি চিমিলাৰ ট্ৰাইংগল পি কিউ আৰ দিয়া আছে একৰ্ডিং টু কুৱেশ্যন এইটো দিয়া আছে ঠিক আছে তো প্ৰুফ বুলি লিখি ল'ব ওপৰত প্ৰুফ বুলি লিখি লৈ পেলাই চা এতিয়া মোক কচোন কথা এটা কওঁ এই যদি চিমিলাৰ হয় গোটেই কনক্লুজনখিনি মোক গাই যাচোন গোটেই কনক্লুজনখিনি গাই যা মই প্ৰথমতে এংগলৰ কনক্লুজনখিনি লিখিম এংগল এ ইজ ইকুৱেল টু এংগল এটো কাৰ লগত মিলিছে চা পি লগত হয়নে নন্দিনী চা এংগল এটো কাৰ লগত মিলিছে পি লগত বাকীটা নন্দিনীয়ে কৈছোন এংগল বিটো কাৰ লগত মিলিছে কিউ এংগল চিটো এটা সাইডকেইটা কৈছোন সাইডকেইটা ইকুৱেল নহয় আকৌ দেই চিমিলাৰ কাৰণে প্ৰপ'ৰ্চনেলহে হয় প্ৰপ'ৰ্চন হয় মানে এ বি বাই পি কিউ তো এ বি বাই পি কিউ বাকীকেইটা কৈ যাচোন নন্দিনী हाँ लास्टरটো এ চি বাই हाँ এইটো কি পাওঁ চিমিলাৰ হ'লে পাওঁ ঠিক আছে কেলে পাওঁ লিখি দিম আমি যে কৰেছপণ্ডিং সাইডস বা এনেকৈ লিখি দিম ইন চিমিলাৰ ট্ৰাইংগলছ কৰেছপণ্ডিং সাইডস আৰ proportional corresponding angles are equal corresponding spelling to শিকাই লিখিবি দেই মই জাতা লিখিছোঁ নেক্সট টু চাবি এতিয়া সিমানখিনি হৈ গ'ল এতিয়া শুন আমি কোন দুটা ট্ৰাইংগল ডিছকাছ কৰিম বুলি কৈছিলোঁ ট্ৰাইংগল এ বি ডি আৰু পি কিউ এম নহয়নে এতিয়া লিখিম ট্ৰাইংগল কি হ'ল পেন ৰ'ব from triangle ABD, triangle PQM. কি পাম চাচোন ABD শুনিবি দেই
এ বি ডি পি কিউ এম কথা এটা মন কৰিছনে চাবি দেই আমি এটা কথা জানো নি বাৰু সেইটো হৈছে এইটো মোহাৰি নিলিখোঁ এটা কথা জানো নি সেই কথাটো হৈছে যে এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ বুলি জানো নেকি ইয়াৰ পৰা পাইছোঁ নে মাত্ৰ জানো মোক কথা এটা কওঁ না তেতিয়াহ'লে এ বি বাই পি কিউ এই বি চি আৰু কিউ আৰ লগত যদি মই এই আগৰ নিচিনাকৈ হাফ লগাই দিওঁ ইমান দিগদাৰী থাকিব হাফ লগাই দিলোঁ এতিয়া মই চা এ বি বাই পি কিউ হৈ গ'ল হাফ বি চি মানে মই বি ডি বুলি ক'ব পাৰিমনে হাফ কিউ আৰ মানে মই কিউ এম বুলি ক'ব পাৰিমনে ছোৱালী পাৰিম বি ডি ক'লোঁ আৰু কিউ এম ক'লোঁ গম পাইছ এতিয়া মন কৰ ইয়াৰ কমন আখৰ কোনকেইটাও বি ইয়াৰ কমন আখৰ কোনকেইটাও কিউ তো বি এংগলটো আৰু কিউ এংগলটো সমান বুলি পাই থৈছোঁ নি বাৰু বি এংগলটো আৰু কিউ এংগলটো সমান বুলি পাই থৈছোঁ নি বাৰু এই মাত্ৰ বি এংগলটো কিউ এংগলটো সমান বুলি পাই থৈছোঁ নি বাৰু তাৰমানে ইয়াত এ পি পি আছিলে খালি সেইকেইটা কামত নাহিলে মোৰ লাষ্টত কি কামত আহিলেগৈ বি আৰু কিউ কামত আহিলে যদি বি আৰু কিউ ইকুৱেল হৈ যায় এ বি পি কিউ এ বি আৰু পি কিউ চাওঁ দেই এ বিডাল পি কিউৰ সৈতে বি ডিডাল কিউ এমৰ সৈতে বি ডিডাল কিউ এমৰ সৈতে আৰু এ বি আৰু বি ডিৰ মাজত ফচি থকা বি এংগলটো আৰু পি কিউ আৰু কিউ এমৰ মাজত ফচি থকা কিউ এংগলটো সমান হৈ গ'ল ডেট মিনছ এই ফালটো বাদেই দে এই এ বি ডি ট্ৰায়েংগলটো পি কিউ এম ট্ৰায়েংগলটোৰ সৈতে চিমিলাৰ হৈ গ'লনে তো কি লিখিব পাৰিম ট্ৰায়েংগল এ বি ডি চিমিলাৰ টু ট্ৰায়েংগল পি কিউ এম কি আছিলে এছ চিমিলাৰিটি ক্ৰাইটেৰিয়নটো ছিংগুলাৰ ৱৰ্ড হয় ক্ৰাইটেৰিয়াটো প্লুৰেল ৱৰ্ড হয় ঠিক আছে এতিয়া আছে কথা এটা আমাক লাগে কি এ বি বাই ইয়াত ওলাবনে এ বি বাই পি কিউ ইয়াত ওলাবনে ওলালে এ বি বাই পি কিউ আকৌ কি লাগে এ ডি ন ইয়াত যদি মই এ ডি লওঁ ইয়াত কি ল'ব লাগিব পি এম এ ডি বাই পি এম সেইটো ওলাই গ'লনে তাৰপিছত একেটা বস্তু হিচাপে বস্তু লিখি থৈ আহিবি যে corresponding sides of similar triangles are proportional হ'ব দে আকৌ হা ওলালে বঢ়িয়া কেইটা ষ্টেপ ওলালে 8টা কেনে 7টা অঁ নহয় এইটো সৈতে ইনক্লুড কৰি ক'ব লাগিব ন তই 8টা ষ্টেপ লাগিব ঠিক আছে অঁ ঠিক আছে হ'ব ঠিক আছে নেক্সট কুৱেশ্যন খালি হাফ ট্ৰেক কৰি ভুল নকৰিবি দেই
ঐ চা নেক্সটটো অ'কে ক অঁ কেলে অহা নাই ইয়াত দি থোৱা আছিল নাই এ বি চি আৰু কি আৰ চিমিলাৰ বুলি তাৰপৰা মই কনক্লুজনখিনি লিখি লৈছিলোঁ নাই এইটো অহা নাই এইটো দি থোৱা আছে মই জাষ্ট লিখি লৈছোঁ এইটো অহা নাই ক'ৰ পৰা এইটো আমাক কুৱেশ্যনটোতে ইনডাইৰেক্টলি কৈ থোৱা আছে কেনেকৈ এইটো বুলি কৈ থোৱা আছে ইয়াৰ পৰা গোটেই কনক্লুজনখিনি পাম ন সেই কনক্লুজনখিনিৰ পৰাই মই উঠাই লৈ পেলাই এক্সট্ৰাকৈ লিখি ল'লোঁ এ বি বাই পি কিউ আৰু বি চি বাই কিউ আৰটো মই জাষ্ট লিখি ল'লোঁ শুনো শুনো এ চি আৰু পি আৰ মোক এইফালৰ ট্ৰাইংগলকেইটাহে লাগে এ চিডাল পি আৰ মোক কামেই নাই মোক এইটো দেখাবলৈ এ বি আৰু এ ডি কোন ট্ৰাইংগলত আছে এ বি আৰু এ ডি এইফালৰ ট্ৰাইংগলটোহে আছে এ চিডাল মোক কাম আছে জানো তো সেইকাৰণে এ চিডাল ল'লোঁ এইটো কি দৰকাৰ নাই মোক কিছুমান গিভেনত কিছুমান অদৰকাৰী বস্তু ল'ব নালাগে এতিয়া চা মোৰ অকল বি ইজুকেল কিউহে কামত আহিলে এ ইজুকেল পি চি ইজুকেল কামত আহিল জানো সেইটো কথা নলগাটো নালাগে ল'ব ঐ খালি ইয়াত মই বস্তু এটা লিখিবলৈ থাকি গ'ল নহয় ইয়াত কাম এটা কৰ না ইয়াত ছাইডত ব্ৰেকেটত লিখি দেচোন হেৰি দি মিড পইণ্ট অফ বি চি এম মিড পইণ্ট অফ কিউ আৰ তহঁতি তাই মোক এই কিতাপখন ল অঁ তহঁতৰ কিতাপখন শ্বেয়াৰ কৰি দে নি সিহঁতৰ লগত নতুন নতুন আছে কিতাপ কৈ লোৱা কিতাপখন শ্বেয়াৰ কৰি ল'বি ইহঁতৰ ঘৰৰ পৰা তহঁতৰ আৰু কুৱেশ্যন নাই ন 14টো বাহিৰে অঁ 14টো কাইলৈ কাম কৈ দেখা ক হা 10,000 নহয় খালি চাম এড কৰি 90,250কৈ বেছি ওলাব লাগিব তো 10,000 এড কৰি 20,000 ওলাব তো 10,000 আৰু 90,300 এড কৰি দে 10,000 আৰু 80,300 এড কৰি দে হ'ল মোক পালি যদি 17 নম্বৰ কুৱেশ্যন ওলা 17 হা নকওঁ কি কৈ আছ 17 নম্বৰ কুৱেশ্যন ওলা কি আছে কুৱেশ্যন চাচোন কৈছে যে ইন দ্য ফলোয়িং কুৱেশ্যন অঁ এইটো হেৰি কুৱেশ্যন আমাৰ কিতাপৰ কোনোবা এটা দ্বিতীয় ছেইম কুৱেশ্যনৰ পায় চাবি দেই কি কৈছে ইন দ্য ফলোয়িং ফিগাৰ কিউ ইজ এ পইণ্ট অন পি আৰ পি টি আৰ বুলি ট্ৰাইংগল এটা আছিল দেই পি টি আৰ বুলি ট্ৰাইংগল এটা আছিলে আৰু ইয়াত এনেকৈ কিউ এছ এডাল আছে কৈছে যে কিউ ইজ এ পইণ্ট অন পি আৰ এণ্ড এছ ইজ এ পইণ্ট অন টি আৰ কিউ এছ ইজ ড্ৰন আৰ পি টি কোনটো আৰ পি টি মানে এই এংগলটো এই আৰ কিউ এছৰ সৈতে ইকুৱেল চা আৰ পি টিটো আৰ কিউ এছৰ সৈতে ইকুৱেল হুইচ অফ দ্য ফলোয়িং ক্ৰাইটেৰিয়া কেন বি ইউজ টু প্ৰুভ আৰ এছ কিউ ইজ চিমিলাৰ টু আৰ টি পি চাই লওঁ যদি এইকেইটা ইকুৱেল হ'লেই কোনকেইটা ট্ৰাইংগল চিমিলাৰ দেখাব কৈছে আৰ এছ কিউ আৰ টি পি আৰু আৰ টি পি মন কৰি আছোন দেই এই দুটা ইকুৱেল হয় লগতে এই সৰু আৰ এংগলটো ইয়াতো সোমাই আছে ইয়াতো সোমাই আছেনে তো এংগল হৈ গ'ল আৰু এটা কথা আছে দুটা এংগল ইকুৱেল যেতিয়া এই আৰ এছ কিউটো আৰু আৰ টি পিটো ছেম হ'বনে হৈ যাব আৰু এটা ইণ্টাৰেষ্টিং কথা এই দুটা যদি ইকুৱেল হ'ল ন এই পি টি আৰু কিউ এছডাল নিজে নিজে কি হৈ যাব একজেক্টলি কি হ'ব তো আল্টিমেটলি এইকেইটাও এনেও ইকুৱেল ওলাই গ'ল আৰটোতো কমন এংগলে ডেট মিনছ এই সৰু ট্ৰাইংগলটো ডাঙৰ ট্ৰাইংগলটো কোনটো ক্ৰাইটেৰিয়া মতে এ আনচাৰ হৈছে এ আছেনে আছে নেক্সট ওলা এছাৰশ্যন ৰিজনিং দি থোৱা আছে দেই কৈছে আৰু এটা কথা জানোনে আগৰ পৰা ডিছকাছ কৰি আছোঁ যে দুটা ট্ৰাইংগল যদি কংগ্ৰুৱেণ্ট হয় দুটা ট্ৰাইংগল যদি কংগ্ৰুৱেণ্ট হয় ডিট্টো ছেম তাৰমানে তাহাঁতি অবভিয়াছলি চিমিলাৰ কিন্তু দুটা ট্ৰাইংগল যদি চিমিলাৰ হয় এটা ডাঙৰ এটা সৰু তাহাঁতি কংগ্ৰুৱেণ্ট নহবও পাৰে তাৰমানে একে চাইজৰ হ'লে হৈ যাব কিন্তু বেলেগ চাইজৰ হ'লে অবভিয়াছলি মানে কংগ্ৰুৱেণ্ট মানে চিমিলাৰ বুলি ক'ব পাৰোঁ কিন্তু চিমিলাৰ মানে কংগ্ৰুৱেণ্ট বুলি কৈ দিব ইয়াত ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাচোন কি লিখা আছে
triangle ABC and PQ are two congruent triangles, then they are also similar. True na false? তাহাঁতে congruent বুলি কৈ থৈছে, আমাক similar বুলিও কৈছে. True না false? প্ৰথমতে congruent বুলি ক'লে দেই, triangle ABC, triangle PQ are congruent হয়. That means they are similar. True না false? True, congruent হ'লে similar ইনেও হ'বই. Reason to চা, all congruent triangles are similar. Yes, but similar triangles are not necessarily congruent. True নে? আৰু ওপৰ লাইনটো কথাটো কওঁতে মই এইটোৱে কৈ এক্সপ্লেনেশ্যন দি আছিলোঁ নে? That means A ও true, R ও true, আৰু R to A ৰ কাৰেক্ট এক্সপ্লেনেশ্যন. তো কোনটো আনচাৰ হ'ব? A. 18 to A হ'ব. ঠিকে আছে. 19 টো চা. কথা এটা দেই, 19 টো তহঁতি আজিলৈকে পোৱা নাই. ইমানখিনি চিমিলাৰ ট্ৰাইংগলছ কৰিলোঁ. 19 মই তহঁতক এটা কওঁতে মেবি কৈছিলোঁ নাজানো, এই তহঁতক কৈছিলোঁ নে যে নট আমি ইউজ নকৰোঁ বুলি, RHSৰ এটা চিমিলাৰিটি ক্ৰাইটেৰিয়া আছে বুলি ইউজ নকৰোঁ বুলি কৈছিলোঁ. সেইটো 8 কুৱেশ্যনত ইউজ হ'ব চাবি দেই কেনেকৈ ইউজ হ'ব. কৈছে কি কৈছে শুনিবি, ABC আৰু PQ দুটা ৰাইট ট্ৰাইংগল আছে, মানে ABC আৰু PQ দুটা ৰাইট ট্ৰাইংগল, ট্ৰাইংগল ABC এটা ৰাইট ট্ৰাইংগল, ট্ৰাইংগল PQ এটা ৰাইট ট্ৰাইংগল. ঠিক আছে, ৰাইট ট্ৰাইংগল দুটা আছে. কৈছে যে তাহাঁতৰ ৰাইট এংগল এট চি এণ্ড আৰ, চি টু ৰাইট এংগল, ইয়াত আৰ টু ৰাইট এংগল. তো ABCPQR, চি আৰু আৰ টু ৰাইট এংগল. তো মই এংগল চি আৰু এংগল আৰ টু ৰাইট এংগল দি কৈ ল'বই পাৰোঁনে? পাৰোঁ. তো ইয়াত কোনটো ক্ৰাইটেৰিয়া বুজালে? এই আৰটো বুজালে. আকৌ কি কৈছে চা, AB/PQ, AB/PQ তাৰ মই ৰেচিঅ'টো উলিয়ালোঁ, মানে হাইপ'টেনিউজকেইডালৰ ৰেচিঅ'টো উলিয়ালোঁ. আৰু কৈছে AC/PR, AC/PR. বস্তু এটা মন কৰচোন, কথা এটা, এইটোৱে ৰাইট এংগুলৰ আৰটো বুজালে হয়নে? এই AB/PQটোৱে AB ডালো হাইপ'টেনিউজ, PQ ডালো এই বস্তুটোৱে H2 বুজালেনে? আৰু যে AC আৰু PR আছে যিকোনো ছাইডডাল হয়নে? তো এইটোৱে বুজালে S. BC আৰু QR দিব পাৰিলেহেঁতেন, তাহাঁতি মোক BC আৰু QR নিদি পেলাই যেনিবা AC আৰু PR দিয়ে. তো RHS মতে ট্ৰাইংগল দুটা কি হৈ যাব? ট্ৰাইংগলকেইটা ACB বা ABC চিমিলাৰ টু ট্ৰাইংগল PQR. কোনটো ক্ৰাইটেৰিয়া? RHS. তো কি কৈছে চা, যদি হৈ যায় এইটো চিমিলাৰ হৈ যায়, তেতিয়াহ'লে মই ক'ব পাৰিম নে এই বি এংগলটো কিউ এংগলৰ সৈতে ইকুৱেল বুলি? তো এংগল বি উইল বি ইকুৱেল টু এংগল কিউ. সেইটো এছাৰশ্যনত কৈছে, শুনিবি. কৈছে ইন ট্ৰাইংগল ABC and PQR are right angles at C and R, and also AB/PQ is equal to AC/PR. We can say that angle B is equal to angle Q. মাজৰ এই কথাটো নক'লে যে ট্ৰাইংগলকেইটা চিমিলাৰ বুলিও ক'ব পাৰি, মাজৰ এইটো স্কিপ কৰি পেলাই ডাইৰেক্ট ইয়াত আহিলে ক'ব পাৰি নে? তেতিয়াহ'লে বি আৰু কিউ ইকুৱেল হয়. তো এছাৰশ্যন শুদ্ধ. ৰিজনলৈ আহ, এইটোৱে কৈ থোৱা আছে, শুনিবি দেই. ইন টু ৰাইট ট্ৰাইংগলছ ইফ hypotenuse and one side of a triangle are proportional to the hypotenuse and one side of a other triangle. माने रुसा, इसका hypotenuse के साथ इसका एक साइड के साथ and होगा. Then two triangles are similar by SAS. ঘটনাটো হৈছে hypotenuse আছে, সাইড আছে, ইয়াত এংগলটো এই যে ৰাইট এংগলটো আছে, সেই ৰাইট এংগলটো এই দুডালৰ মাজত ক'ত আহিছে? SAS কৰিবলৈ হয়নে? হ'লে এইটো হাইপোটেনিউজ সাইড আৰু ৰাইট এংগল, হাইপোটেনিউজ সাইড ৰাইট এংগল, RHS হ'ব. SAS কাহাঁ से होएगा? SAS হ'বলৈ হ'লতো এইটা সাইড থাকিব লাগিব, মাজৰ এই এংগলটো এইটা সাইড দিব লাগিব, মাজৰ এই এংগলটো, মাজৰ এংগলটো দিছে জানো ইয়াত? জাষ্ট ৰাইট এংগল বুলি কৈ থৈছে. ডেট মিনছ ট্ৰাইংগলকেইটা চিমিলাৰ হয়, বাট নট বাই SAS, ইটছ বাই RHS. তো ৰিজনটো কাৰেক্ট হয় জানো? ৰিজনটো SAS বুলি আছে নহয়? ঠিক আছে. তো আনসাৰ লিখো A ট্ৰু, B R ফলছ. A ট্ৰু, R ফলছ. A ট্ৰু, R ফলছ. লিখিলি? ওকে, চালো. এতিয়া 20 নম্বৰ কুৱেশ্যনটো চা দেই. 20 নম্বৰ কুৱেশ্যনটো চা. 20 নম্বৰ কুৱেশ্যনটো ইজিয়ে হয়, জাষ্ট খালি চাই গ'লে হ'ল. শুনিবি দেই, মোক পটককৈ তহঁতি মোক কৈ দে না, পটককৈ তহঁতি মোক কৈ যা. মোক পি কেইটা কৈ যা. পিটো কি আছে ক? কা পটককৈ কা গাই যা কিছু. ट्रायंगल ABC, ट्रायंगल E यहाँ DEF, और एक नंबर की दिखा है एंगल D. नेक्स्ट को ABC
অঁ ৰ গোটেইকেইটা ট্ৰাইংগল এ বি চি আছে মানে প্ৰথমতে অ'কে এইটো পি কিউ আৰ এইটো এছ কৈ দে কাৰ লগত চিমিলাৰ কৈ দে প্ৰথমটো চিমিলাৰ কাৰ লগত হা ই এফ ডি এইটো এফ ডি ই এইটো হা ডি এফ ই সেকেন্ডটো কি কোৱা আছে থাৰ্ডটো কি কোৱা আছে ফ'ৰ্থটো কি কোৱা আছে সেকেন্ডটো কি কোৱা আছে ক তাৰপিছত এংগল এফ আছে ডি ডি নহয় চৰি এই নহয় নেকি ডি ডি অঁ ঠিকে আছে ডি ইজিকেল ডি তহঁতকেইটা ভুলকৈ দিলে অসমীয়াত ঠিকেই দিছিলে একচুৱেলি ডি হ'ব নালাগে কাৰণ এইপিনে ডি নাইয়ে ন এইপিনে এ ইজিকেল ডি হ'ব লাগিছিলে একচুৱেলি বাৰু এতিয়া চাই যা এক প্ৰথমে আমি এইফালৰ পৰা নাচাওঁৱেই আমি সেইফালৰ পৰা চাওঁ এংগল চি ইজিকেল এংগল ডি ডি দিয়া আছে মোক গোটেই ট্ৰাইংগলকেইটা মন কৰ চি আৰু ডি একে একে জেগাত ক'ত আছে চা চি আৰু ডি একে একে জেগাত ক'ত আছে চা হয়নে তো এইটো কিউ কাৰণে মিলিলে তো কিউটো কাৰ লগত মিলিলে আমাৰ ওৱানৰ লগত নেক্সটটো কি আছে এ আৰু এফ ক'ত ক'ত একেলগে আছে চা এইটো হয়নে তো আৰটোৰ লগত কোন মিলিলে পি কিউ আৰ টু মিলি গ'ল পিটোৰ লগত আৰু এছটোৰ লগত কোন মিলিব চাব লাগিব এতিয়া আমি চা লাষ্টত কি আছে বি এফটো কাৰ লগত মিলিব এছ নহয় জানো হয়নে এছ এইটো এছ নহয় চৰি এছ বি এফটো এছৰ লগত মিলিব মানে 3 নম্বৰটো মিলি গ'ল পিটোৰ লগতো চাব লগা নাই 1 2 3 হ'লে যেতিয়া মিলিছেনে চাই লওঁ এ আৰু ডিটো মিলিছেনে মিলিছে হা হা কৈছোঁ কি ক ঐ হেৰি বোলে আনচাৰটো কোনটো হ'ব এইটো ক P4Q1 চিটো চি ইজ আনচাৰ অ'কে 21 কৰিব লাগিব শুনি ল ঐ শুনি ল পটাককৈ চাই ল বেলেগ মই নিদিবি দেই 21 চাই যা 21 টান বস্তু নহয় শুনিবি শুনি ল ইয়াত এটা বাল্ব আছে শুনি ল বাল্ব এটা আছে ধৰ বাল্ব এটা আছে আমাৰ জ্বলি আছে ধৰ টাংষ্টেনৰ বাল্ব হয় আৰু অ'কে বাল্ব আছে তাৰপিছত কি হ'ল ইয়াত এখন হেৰি আছে ধৰ তোৰ মোৰ এখন টেবুল আছে খুৰি গোটেই কুৱেশ্যনটো পঢ়িবি দেই এই বাল্ব ইজ ফিক্সড এট আ পইণ্ট অ'ত বাল্ব এটা ফিক্স কৰা আছে অন চিলিং A large table is placed just below the bulb shown in the figure.
A cardboard is cut in form of a quadrilateral ABCD and is fixed horizontally between the bulb and the table. কি কৈছে শুনিবি ওপৰ বাল্ব এটা আছে য'ত ফেনখন আছে বাল্ব এটা আছে তাত তাৰপিছত ইয়াত ডাঙৰ টেবুলখন আছে ঠিক আছে আৰু কাৰ্ডবৰ্ড এনেকুৱা কাটি ল'লোঁ কোৱাড্ৰিলেটাৰেল চাইজৰ মই এইখনক এনেকৈ নহয় এনেকৈ ধৰিছোঁ কেনেকৈ ধৰিছোঁ এনেকৈ হা এইটো হৰাইজণ্টেল বুলি কয় এনেকৈ থাকিলে ভাৰ্টিকেল বুলি কয় এনেকৈ থাকিলে ভাৰ্টিকেল বুলি ক'ব এনেকৈ থাকিলে ওপৰত যেতিয়া বাল্বটো আছে বুলি ভাব ইয়াত শ্বেডো এটা পৰিব ন অভিয়াছলি পৰিছে ইয়াত শ্বেডো পৰিছে খালি ইয়াত বেকাকৈ পৰিছে বেকাকৈ কেলৈ পৰিছে বাল্বটো আছে আমাৰ বেকাকৈ ইয়াত থকা হ'লে শ্বেডোটো ডাইৰেক্ট পৰিলে নহয়নে আৰু এটা মন কৰিছনে কিতাপখনৰ শ্বেডোটো ডাঙৰ হৈছে হয়নে তাত কি কৈছে শুন দ্য শ্বেডো এ ডেছ বি ডেছ চি ডেছ ডি ডেছ অফ দ্য কাৰ্ডবৰ্ড এ বি চি ডি is formed on the top of the table okay obviously শ্বেডোটো ডাঙৰ হ'ব ডাঙৰ হ'লে মানে কি সব সাইজটো ইকুৱেলি ডাঙৰ হ'ব না কথাটো শুন এতিয়া স্কেল ফেক্টৰটো কি দিয়া আছে চা 1:2 দিয়া আছে মানে আমাৰ যদি অৰিজিনেল কাৰ্ডবৰ্ডখন যদি এটা সাইড যদি 4 হয় শ্বেডোটোৰ সাইডটো 1:2 8 হ'ব যদি কাৰ্ডবৰ্ডৰ এটা সাইড 3 হয় শ্বেডোটোৰ এটা সাইড 6 হ'ব হয়নে এটা কি কোৱা আছে শুনিবি the length of side a dash b dash of quadrilateral a dash b dash c dash d dash এটা শুনিবি কথা আৰু গম পাইছনে যে a dash b dash to a b ডাবল হ'ব বুলি হয়নে a b কিমান দি আছে যা হা তো a dash b dash 1.5 2 মাল্টিপ্লাই কৰিলে কি পাবি হে হৰি বিষ্ণু ক্লাছ 10ত পঢ়ো দেহাত 15 to 30 নহয় নি তেতিয়াহ'লে 2.5 কেনেকৈ পাৰিব তই নিজে ভাবচোন তই এটা পিজ্জা আধা আৰু এটা পিজ্জা আধা টোটেল কেইটা পিজ্জা হৈ গ'ল তেতিয়াহ'লে 1.5 কেনেকৈ 2.5 হ'ব তো ঘটনাটো হ'ল 5 to 10 কেৰি 1 1 to 2 2 + 1 3 আনচাৰ আছেনে ক'ত চেল নাই তেতিয়াহ'লে অ'কে ছাৰ এতিয়া সুধিছে পেৰিমিটাৰ অফ এ ডেছ বি ডেছ চি ডেছ ডি ডেছ কথা এটা চাবচোন দেই কথা আছে হা মই কৰিবলৈ কৈছোঁ নেকি নাই নকৰিবলৈ কৈছোঁ অ'কে ছাৰ বস্তু চাব আমাক সুধিছে এ ডেছ বি ডেছ চি ডেছ ডি ডেছ এইটোত পেৰিমিটাৰ লাগে কথা এটা জাননে কোৱাড্ৰিলেটাৰেলৰ পেৰিমিটাৰ কেনেকৈ উলিয়াই দিবাছ না কোৱাড্ৰিলেটাৰেল পেৰিমিটাৰ কেনেকৈ উলিয়াই ফৰ্মুলা কোনো নাই একো ফৰ্মুলা নাই যিকোনো এটা পলিগনৰ পেৰিমিটাৰ কেনেকৈ উলিয়াই বাৰু ৰেক্টেংগল স্কুৱেৰৰ ফৰ্মুলা আছে ট্ৰাইংগল ফৰ্মুলা আছে মানি ল'লোঁ এতিয়া নৰ্মেল পলিগনৰ ফৰ্মুলা কেনেকৈ পেৰিমিটাৰ কেনেকৈ উলিয়াই চাইডকেইটা চাইড হ'ব কি কৰি দিয়ে গোটেই ইনটো নকৰেও কোনো গোহাঁই কি কৰে প্লাছ যদি এই বুকখনৰ পৰা পেৰিমিটাৰ উলিয়াবলৈ কওঁ এইটো জুখিলি মই এড কৰি দিলোঁ তো ইয়াত কি হ'ব কচোন এ বি চি ডি পেৰিমিটাৰ মানে এনেকুৱা নহ'বনে এ ডেছ বি ডেছ প্লাছ বি ডেছ চি ডেছ প্লাছ চি ডেছ ডি ডেছ প্লাছ ডি ডেছ এ ডেছ বুলি হয় আৰু এটা কথা জানোনে মই এ ডেছ বি ডেছডাল কাৰ ডাবল বি ডেছ ডি ডেছডাল কাৰ ডাবল বি চি ডাবল চি ডেছ ডি ডেছডাল চি ডি ডাবল ডি ডেছ বি ডেছডাল ডি ডেছ এ ডেছডাল ডি এ ডাবল গোটেই সোপা মই 2 এটা কমন দিব পাৰোঁ নি বাৰু এ বি প্লাছ বি চি প্লাছ চি ডি প্লাছ ডি এ এই সোপা এড কৰি কিমান চাচোন এইটো হ'ব 2.5 আছিলে এইটো আছিলে 1.2 এ বিটো আছিলে 1.5 এইটো আছিলে 2.5 চি ডিটো আছিলে আমাৰ 2.4 আৰু ডি এটো আছিলে আমাৰ বা এ ডিটো আছিলে আমাৰ 2.1 এড কৰি চাচোন কিমান হ'ব 2.5 2.4 5 5 10 10 + 4 14 14 + 1 15 5 পাতিলোঁ কেৰি অন গুচি গ'ল হয়নে বাৰু 1.5 2.5 2.4 2.1 ঠিকে আছে 1টা কেৰি গুচি গ'ল 1 + 2 3 3 + 2 5 5 + 2 7 7 + 1 8.5 8.5ৰ ডাবল 17 কিমান হ'ব আনচাৰ হ'ব আমাৰ কোনটো ডিটো হয়নে কোনটো ডিটো লাষ্টৰ কুৱেশ্যনটো চাই যা দেই মেজাৰমেণ্ট অফ বি ডেছ কথা এটা গম পাওঁনে ছাইডবোৰ সৰু ডাঙৰ হয় কিন্তু এংগলছবোৰ সদায় ছেইম থাকে যেনেকৈ ইয়াত চা এই যে চিমিলাৰ ট্ৰাইংগলছবোৰত ছাইডবোৰৰ ৰেচিঅ'বোৰ বেলেগ বেলেগ হ'ব পাৰে মানে এইটো 1/2 1/2 1/2 1/3 1/3 হ'ব পাৰে কিন্তু এংগলছবোৰ সদায় কি হয় ছেমেই হয় তো ইয়াত মন কৰা ইয়াত যে বি এংগলটো যোনটো বি ডেছটো সেইটোৱে হ'বনে
ইয়াত সুধিছে হেৰি মেজাৰমেণ্ট অফ বি ডেছ এংগল বি এংগলটো কিমান দিয়া আছে তো বি ডেছটো কিমান হ'ব 100 লাষ্টত কি সুধিছে চা সাম অফ এ ডেছ আৰু চি ডেছ এ আৰু চিৰ চামটো চা এ কিমান 105 চি কিমান চামটো 70 এ 105 চি কিমান 70 চাম কৰিলে কিমান ল'বি আছেনে আনচাৰ নাই হৈ গ'ল এইটো আকৌ পাছত লাগিলে আকৌ ডিছকাছ কৰিম কাইলৈ আমি যাম হেৰি বন্ধ কৰি দে না প্লিজ